আজি আমি আহিলো দীঘলী পুখুৰীৰ সন্ধিয়াৰ সৌন্দৰ্য উপভোগ কৰিবলৈ। বলক আমি এতিয়া চাওঁ যে দীঘলী পুখুৰীৰ বৰ্তমান অৱস্থাটোনো কেনেকুৱা হৈ আছে। মই আগতো আহিছিলোঁ ইয়ালৈ আৰু চাবলগীয়া বৰ বিশেষ একো নাই, মানে ধৰি লওক পুখুৰীটো আছে আৰু লগতে কিছুমান ফুলগছ আছে আৰু বেলেগ ধৰি লওক তেনেকুৱা চাবলগীয়া বৰ বিশেষ একো নাই। মানে আগতে মই আহিছিলোঁ, আগত দুবাৰ আহিছিলোঁ, এতিয়া আকৌ এবাৰ আহিলোঁ। আৰু মানে মেইন কথাটো হ'ল ভগদত্তই যিহেতু তেওঁৰ জীয়াৰীৰ নামত এই পুখুৰীটো খন্দুৱাইছিল ন, দীঘলী পুখুৰী, গতিকে মোৰ মতে মোৰ যিটো থিংকিং, মোৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰাৰ ফালৰ পৰা কৈছোঁ সেইটো সংৰক্ষণ কৰি ৰাখিব ৰাখিব লাগিছিল। আৰু মানে নদীত দেখিছোঁ কিবা কিবি জাবৰ জোথৰ মানে পুখুৰীটোত মানে পেলোৱা হৈ আছে, তো এইখিনি একচুৱেলি নকৰিলে ভাল। তো আমি জানি শুনি এইবিলাক কিছুমান ভুল কৰি আছোঁ, একচুৱেলি কৰিব নালাগে। বোলা ইয়ালৈ আহি কিছুমান বস্তু দেখি বহুত বেছি বেয়া লাগিল, যিহেতু দীঘলী পুখুৰীৰ যিখিনি গছ গছনি আছিল ন, গছ গছনিখিনি কাটি পেলোৱা হ'ল। জুবিনদাৰ মৃত্যুৰ ঠিক পিছতে এইখিনি কাটি পেলোৱা হ'ল, যিহেতু জুবিনদাই কৈছিল যে গছখিনি কাটিব নালাগে, কিন্তু তেখেতৰ মৃত্যুৰ পিছতে এই গছখিনি কাটি পেলোৱা হ'ল। এই বস্তুটো দেখি বহুত বেছি বেয়া লাগিল। আৰু যিটো পুখুৰী আছে ন, এই পুখুৰীটোৰ ছাইডত দুটা লাইট পোষ্ট হ'লে ভাল আছিল, গোটেই পোহৰেৰে গোটেই পুখুৰীটো জিলিকাই ৰাখিলেহেঁতেন বা সৌন্দৰ্যটো আৰু দুগুণ বৃদ্ধি হ'লহেঁতেন। এই বস্তুখিনি যদি চৰকাৰে কৰে বহুত বেছি ভাল লাগিব। এতিয়া আমি আহিলোঁ ইটো পাৰলৈ বুলি। ইটো পাৰে কিছুমান বস্তু সংৰক্ষণ কৰি থোৱা আছে, যিখিনি দেখি বহুত বেছি ভাল লাগিছে। তো বলক এইটো ছাইডত কি বস্তু সংৰক্ষণ কৰি থোৱা আছে আপোনালোকক অলপ দেখুৱাওঁ। প্ৰথমতে আপোনালোকে মোৰ পিছফালে দেখা পাইছে এটা কামান, যিটোৰে নেকি আমাৰ দেশৰ সৈনিকসকলে যুদ্ধ কৰিছিল। ইয়াৰ উপৰিও আছে ফাইটাৰ প্লেন, লগতে আছে মিছাইল, আৰু ইয়াৰ উপৰিও আমাৰ দেশৰ সেনাসকলে জলপথেৰে কেনেদৰে যুদ্ধ কৰিছিল সেই সামগ্ৰীবিলাকো ইয়াত উল্লেখ কৰি দিয়া হৈ আছে। আৰু ইয়াৰ উপৰিও এই ৱালখনত কিছুমান চিত্ৰ অংকন কৰি দিয়া হৈ আছে। ইয়াৰ পৰা গম পোৱা যায় যে আমাৰ পূৰ্বপুৰুষসকল কেনেদৰে বসবাস কৰিছিল বা কেনেদৰে জীৱন যাপন কৰিছিল, আমি ইয়াৰ পৰা গম পাইছোঁ। ঠিক তেনেদৰে আমাৰ হাৰ্থব জুবিন দাকো আমি এনেদৰে জীয়াই ৰাখিব লাগিব। আজিৰ পৰা 100 বছৰ পিছত বা 50 বছৰ পিছত যিজনী ছোৱালী বা যিটো ল'ৰা জন্ম হ'ব, সেই ল'ৰাটো বা সেই ছোৱালীও জানিব লাগিব যে জুবিন দা কোন আছিল। গতিকে আমিও জুবিন দাক তেনেদৰে জীয়াই ৰাখিব লাগিব। যিহেতু জুবিন দা অসমৰ এগৰাকী সম্পদ আছিলে, গতিকে মোৰ ফালৰ পৰা চৰকাৰলৈ এটাই অনুৰোধ যে জুবিন দাক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে জুবিন দাৰ কাৰণে এটা ডাঙৰ মিউজিয়াম যাতে নিৰ্মাণ কৰে, সেইটোৱেই মোৰ শেষত অনুৰোধ।